নমস্কাৰ মুন্না কিচেনৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি হৈছে 20 ছেপ্টেম্বৰ, মোৰ একমাত্ৰ ভণ্টিজনীৰ জন্মদিন আৰু ভিডিঅ'টো এই দুটা হয়তো দুদিনমান দেৰি হ'ব পাৰে। আজি ভণ্টিৰ জন্মদিন বুলি পেলাই আমি ছাগলী মাংস বনাইছিলোঁ খৰিৰ জুইত। খৰিৰ জুইৰ সোৱাদটো এনেও বহুত বেছি ভাল লাগে। সৰুৰ পৰা আমি সাধাৰণতে খৰিৰ জুইতেই মাৰ হাতত খাই আহিছোঁ আৰু লগতে এতিয়াও আমি ঘৰত কিবা এটা পাৰ্টি হ'লে কিবা এটা হ'লে আমি খৰিৰ জুইতেই বনাওঁ। বলক তেন্তে আজি খৰিৰ জুইত বনোৱা একদম সাধাৰণভাৱে ছাগলী মাংসৰ ৰেচিপি এটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্মদিন বুলি খুব সাধাৰণভাৱে ছাগলী মাংস বনোৱা হৈছিলে। খুব সহজ হয়, হয়তো আপোনালোকে সকলোৱে বনায়। 1 কেজি ছাগলী মাংস ভালদৰে ধুই লোৱা হৈছে। তাত হালধি, আদা নহৰুৰ পেষ্ট, জিৰা, ধনিয়া আৰু জালুক একেলগে পাতত পিচি লোৱা অকণমান পেষ্ট দি পেলাই খুব ধুনীয়াকৈ সানি লৈছে। তাৰপিছত সোৱাদ অনুসৰি অকণমান নিমখ দিছে, অকণমান জিৰাৰ গুড়ি দিছে আৰু দিছে ৰঙা জলকীয়াৰ গুড়ি। এইটো অকল কালাৰ হ'বৰ কাৰণে, যদি আপোনালোকে জলকীয়া খায় জলকীয়া দিব পাৰে। অৱশ্যে আমাৰ নিয়াবেটাই এনেও ছাগলী মাংস নাখায় বা তাক এতিয়ালৈকে আমি ছাগলী মাংস দিয়া নাই। এইখিনি এতিয়া খুব ভালদৰে আকৌ এবাৰ মায়ে সানি লৈছে। মায়ে বহুত বেছি মছলা ব্যৱহাৰ নকৰে, এনেকৈ বনায়, কিন্তু খাবলৈ বহুত বেছি ধুনীয়া হয়। আৰু এয়া অকণমান পিঁয়াজ দিলে আৰু এইখিনি প্ৰায় 10 মিনিটমান সময় এনেকৈ মেৰিনেট কৰি পেলাই থৈ দিব। আনপিনে কেৰাহী এখন পাতি দিছে, তাত তেল দিছে, পিঁয়াজ দিছে, তেজপাত দিছে আৰু আদা নহৰু অকণমান পেষ্ট দি পেলাই এয়া ভাজি লৈছে। এইখিনি আমাৰ সহায়কাৰী মীৰা বাইদেৱে বনাই আছে। গোটেই প্ৰস্তুতিখিনি মায়ে কৰি দিছে আৰু মায়ে মীৰা বাইদেউক দেখাই আছে। আৰু এতিয়া ইয়াত দি দিলে মেৰিনেট কৰি থোৱা এই ছাগলী মাংসখিনি। এতিয়া এইখিনি খুব ভালদৰে লৰাই আছে। আজি ভণ্টিৰ কাৰণে দুটা ছাৰপ্ৰাইজ আছিলে। প্ৰথমটো হৈছে মই ৰাতিপুৱা আহি পেলাই তাইক ছাৰপ্ৰাইজ দিছিলোঁ আৰু দ্বিতীয়টো হৈছে তাই অফিচৰ পৰা আহি পোৱাৰ আগতে আমি সকলোখিনি ৰেডি কৰিছিলোঁ আৰু গেছৰ পৰা কেৰাহীটো দাঙি পেলাই এতিয়া বাহিৰৰ এটা চৌকা আছিলে তালৈকে লৈ আহিলোঁ, যিহেতুকে খৰিৰ জুইত খাবলৈ ভালো হয় আৰু সোনকালে সিজিও যায়। আৰু বহুদিন হৈ গ'ল খৰিৰ জুইত বনোৱা এনেকুৱা খোৱা হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ আজি খৰিৰ জুইতেই বনোৱা হওক। আৰু এয়া মীৰা বাইদেৱে ভাজি আছে আৰু ভাজি তাৰ মাজতে দি দিছিলে এটা বিলাহী আৰু মাংসৰ পৰা ওলোৱা প্ৰায় পানীখিনি শুকোৱাৰ পিছত একেবাৰে মাংসৰ পৰা তেল ওলাই অহালৈকে এইখিনি ভাজি আছে। সাধাৰণতে আজিকালি শুনিবলৈ পোৱা যায় যে খৰিৰ জুইত বা ধোঁৱাত হেনো খাদ্য বনাব নালাগে। ইয়াত অকণমান দি দিছে গৰম পানী। আজি অৱশ্যে বহুত বেছি জোল কৰা নহয়, কাৰণ আমি অলপমান গ্ৰেভি হিচাপতে থ'বলৈ কৈ দিছোঁ। আৰু জুই বা ধোঁৱাত কিয় খানা বনাব নালাগে আপোনালোকে যদি জানে এবাৰ কমেণ্ট কৰি পেলাই জনাবচোন। পোৰা পিটিকাও আজিকালি খাব নালাগে বুলি কয়, কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে হেনো। আৰু প্ৰায় 10 মিনিট পাছত ঢাকনি লগাই থৈ দিলে আৰু এয়া এইখিনি হৈ গ'ল। বাহিৰৰ পৰা আকৌ ভিতৰলৈকে লৈ আহিলোঁ। দেখিছিলে কালাৰটো কি ধুনীয়া হৈছে আৰু গোন্ধটো বহুত বেছি ধুনীয়া হৈছে। জন্মদিন বুলি পেলাই ৰসমলাই বনাইছিলোঁ, খাবলৈ বহুত ভাল হৈছিলে। ৰেচিপি যদি লাগে কমেণ্ট কৰি জনাব। আৰু সন্ধিয়া আনিছিলোঁ এটা কেক, তাই গম নোপোৱাকৈ তাই অহাৰ আগতে ৰেডি কৰি থৈ দিছিলোঁ। একমাত্ৰ ভনীজনীৰ আছে উপজা দিন। উপজা দিন মানেই হৈছে আমাৰ কাৰণে উৎসৱ মুখৰ দিন। প্ৰথমবাৰৰ কাৰণে কৰ্মসূত্ৰে তাই উপজা দিনটোত আমাৰ পৰা দূৰত থাকে। সেইকাৰণে যোৱাকালি ৰাতিৰ পাছত গুচি আহিছিলোঁ তাইৰ ওচৰলৈ। আৰু ৰাতিপুৱা 4 বজাত পাই যেতিয়া মই তাইক ফোন কৰিছিলোঁ, তাই অকণমানো বিশ্বাস কৰা নাছিলে। ইমান দূৰৰ পৰা অকলে খবৰ নিদিয়াকৈ মই আহিম বুলি তাই অৱশ্যে ভবাও নাছিলে। যে ব্যস্ততাবোৰৰ মাজত আপোন পৰিয়ালবোৰৰ বিশেষ দিনবোৰত যদি নিশা আপুনি 12 বজাত এটা ফোন কৰিব পাৰে, নাইবা নিজে আহি ছাৰপ্ৰাইজ দিব পাৰে, কিমান বেছি ভাল লগা কথা নহয় জানো। এই সৰু সৰু কথাবোৰতে আন্তৰিকতাবোৰ সোমাই থাকে। আজিৰ দিনটোত মা আৰু দেউতা আমাৰ লগত আছে, ইয়াতকৈ জানো আৰু ভাল লগা কথা কিবা হ'ব পাৰে। ব্যস্ততাবোৰৰ কাৰণে পৰিয়ালৰ বাকী সদস্যকেইজন আহিব নোৱাৰিলে যদিও আমি তাৰ বিশেষ দিনটো বিশেষভাৱে আমাৰ ভাল লগা ধৰণেই উদযাপন কৰিলোঁ। মানুহে সময় আৰু সুবিধা পালে এনেকৈ সময়বোৰ উদযাপন কৰি যাব লাগে। নিশাৰ সাঁজৰ কাৰণে বনাইছিলোঁ ছাগলী মাংস, বিলাহীৰে মাছ, কেক। নিয়া বাবাৰ কাৰণে বনাইছিলোঁ এটা আটাৰ কেক, যিহেতুকে তাক ময়দাৰ কেক খোৱা হোৱা নাই। ৰসমলাই, তিলৰ চাটনি, নাৰিকল দি পেলাই বুটৰ দালি, লোকেল চিকেন, পোলাও, পটল ভাজি, বেঙেনা ভাজি আৰু আছিলে কণীৰ পকৰি। মায়ে বনাইছিলে পায়স, সেইটো অৱশ্যে ভিডিঅ'ত দিয়া নহ'ল। ইমান গৰমত ইমানবোৰ আয়োজন কিয় কৰিছোঁ বুলি তাই বহুত বেছি খং কৰিছিলে আমাৰ ওপৰত, কাৰণ তাই অহাৰ আগতে আমি এইখিনি ৰেডি কৰি থৈছিলোঁ তাক ছাৰপ্ৰাইজ দিম বুলি। পুনৰবাৰ জন্মদিনৰ শুভকামনা জনাইছোঁ। ভালে থাকক সদায় তাই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।